এতিয়া ৰাতি 10:30 বাজিল। এতিয়া মই আছোঁ জাবৰাংপাৰ। বৰষুণো খুব জোৰকৈ দি আছে। এতিয়া এডাল গলা সাপ আছে, তাক মই ৰেস্কিউ কৰিব আহিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। এই সাপটো অসমৰ আটাইতকৈ বিষাক্ত সাপ হয়। আজি এই বিষাক্ত সাপটো কেনেকৈ মই উদ্ধাৰ কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। ক'ত আছেনো? ওরে বাবা, বাপৰে 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 বাপ। এতিয়া দেখা পাইছে আপোনালোকে, এইটো গোৱালা সাপ হয়, যাক নেকি আমি শকা সাপ বুলি জানো বা শংখনী সাপ বুলি জানো, লগতে বেণ্ডেড ক্ৰাইট বুলি জানো। গতিকে এই সাপডাল মই এতিয়া উদ্ধাৰ কৰিম। লগত আচলতে মোৰ কোনো সঁজুলি নাই আজি, বা লাগুটিৰে মই সাপডাল মই ৰেস্কিউ কৰিম সুন্দৰভাৱে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। লগতে মই যেনেকৈ সাপবোৰ উদ্ধাৰ কৰোঁ, ঠিক তেনেকৈ যদি নাজানে আপোনালোকে এইবিলাক বিষাক্ত সাপৰ ওচৰত যাতে আপোনালোকে নাহে, তাৰ বাবে মই আপোনালোকৰ মাজত অনুৰোধ জনাইছোঁ। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আপোনালোকে লক্ষ্য কৰিছে, মই আজি মোৰ কোনো ছেফটি নাই, ছেফটি শ্বুজো পিন্ধা নাই, মই একো পিন্ধা নাই। আৰু লগত ইমান বিষাক্ত সাপ এডাল আপোনালোকে চাওক, আৰু ইমান মস্ত, ইমান ডাঙৰ সাপ চাওক আপোনালোকে এডাল। তো ইয়াতে মই অসুবিধা হৈছে বহুত। ৰাতি 11টা বাজিছে, টৰ্চৰ পোহৰত এনেকৈ সাপ ধৰি আছোঁ। ইয়াক সুন্দৰভাৱে উদ্ধাৰ কৰিম। এতিয়া উদ্ধাৰ কৰি বটলত সোমাম আৰু ঘন জংঘলত তাক মই ৰিলিজ কৰি দিম। আৰু মানুহে কয় এই গলা সাপৰ বিষ নাই, আৰু লগতে কয় গলা সাপে গৰুৰ গাখীৰ খায়, আৰু লগতে কয় মানুহে গলা সাপৰ দুখন মুখ। এইবিলাক মিছা কথা। লগতে মই আপোনালোকক এটি বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ, মই যেনেকৈ সাপবোৰ উদ্ধাৰ কৰোঁ, ঠিক তেনেকৈ যদি আপোনালোকে নাজানে কেতিয়াও আগবাঢ়ি নাহিব। বিশেষকৈ এনেকুৱা বিষাক্ত সাপ, যেনেকুৱা গলা সাপ হওক, ফেটি সাপ হওক বা ব্লেক ক্ৰাইট হওক, যাক আমি শংখচূড়া বুলি কওঁ, এইবিলাক সাপৰ ওচৰত যাতে আপোনালোকে ভুলতো আগবাঢ়ি নাহে। উঠি থাকা তুমি ওপৰত। Pispalnya syukur sini kia, iya. Lan uli tu motor. Lan dia kau mi kau tu kau kang ini. Lan dia kau mi kau tu kau mah biha. Oh. Lan dia ukro deh. Mana ni jamu ni? Kamu mau tahu apa? Itu mana ni nak bagus? কি নাম কৈছিল? সমাইছাৰ। এইটো এতিয়া ৰাতি সমাইছাৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰিলোঁ। বেণ্ডেড ক্ৰাইট হয়, গলা সাপ। গলা সাপ কিমান বিষাক্ত আপোনালোকে জানে। এতিয়া ৰাতি 11টা বাজে এতিয়া। তো সাপটো এতিয়া উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰি কালি ৰাতিপুৱা ফৰেষ্টত মই জংঘলত এৰি দিম। ঠিক আছে, ৰাজীৱ কলিতা স্নেকমেন আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। মোৰ ইউটিউব চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।